এন টেলিভিছনৰ প্ৰাইম নিউজৰ সমদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই কিৰণ গগৈ চাও আহক কি তথ্যই দখল কৰিছে আজিৰ বাতৰি শিৰোনাম ডিব্ৰুগড়ত এক ভয়ংকৰ দুৰ্ঘটনা কৰ্মৰত অৱস্থাতে ৰেলে মহতিয়াই নিলে শিৱসাগৰৰ এজন ৰেল কৰ্মীক অসম বটলিপ চাহ নিৰ্মাতা সংস্থাৰ বৃহৎ সিদ্ধান্ত নামৰূপ অভয়পুৰত গছপুলি ৰোপণৰ অভিলেখ উৎকট গৰমত অমৃত বৃক্ষ আন্দোলনৰ গছপুলিৰ ভয়াৱহ পৰিস্থিতি নামৰূপ ৰেলৱে ষ্টেচনৰ স্লিপাৰ আৰু ষ্টেপছৰ নিয়ম বহিভূত কামৰ বিৰোধিতা নামৰূপ আছুৰ এতিয়া বিতং বাতৰি ডিব্ৰুগড় ৰেলৱে ষ্টেচনত এক ভয়ংকৰ দুৰ্ঘটনা কৰ্মৰত অৱস্থাতে শিৱসাগৰৰ গেলেকীৰ হাবিবুৰ আহমেদ নামৰ এজন ব্যক্তিক ৰেল কৰ্মচাৰীয়ে কোনো সংকেতসূচক শব্দ নিদিয়াত মহতিয়াই নিয়ে ডিব্ৰুগড় বাণিপুৰ ৰেল ষ্টেচনত অঘটন কৰ্মৰত অৱস্থাতে ৰেলে মহতিয়াই নিলে কৰ্মচাৰী ৰেলৰ ইঞ্জিনত ডবা সংযোগ কৰি থকাৰ অৱস্থাত আন ৰেল কৰ্মচাৰীয়ে কোনো সংকেতসূচক শব্দ নিদিয়াত লোকজনক ৰেলে মহতিয়াই নিয়ে ফলত ঘটনাস্থলীতে লোকজনৰ মৃত্যু হয় মৃত্যু হোৱা কৰ্মচাৰীজন শিৱসাগৰৰ গেলেকীৰ হাবিবুৰ আহমেদ বুলি জানিব পৰা গৈছে পুনৰ জনাই আছো ডিব্ৰুগড়ৰ বাণিপুৰ ৰেল ষ্টেচনত অঘটন কৰ্মৰত অৱস্থাতে ৰেলে মহতিয়াই নিলে কৰ্মচাৰী কৰ্মৰত ৰেল কৰ্মচাৰীজন শিৱসাগৰৰ গেলেকীৰ হাবিবুৰ আহমেদ বুলি জানিব পৰা গৈছে ৰেলৰ ইঞ্জিনত ডবা সংযোগ কৰি থকা অৱস্থাত আন ৰেল কৰ্মচাৰীয়ে কোনো সংকেতসূচক শব্দ নিদিয়াত লোকজনক মহতিয়াই দিয়ে ফলত ঘটনাস্থলীতে লোকজনৰ মৃত্যু হয় ৰেল কৰ্মচাৰীৰ গাফিলতিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ পৰিয়ালৰ লোকৰ একচুৱেলি আমি গম পোৱা নাছিলোঁ প্ৰথম কথা ৰাতিপুৱা 10টামান বজাত ফোন গৈছে যে আপোনালোকৰ সুধিলে কোন হয় নাই ক'লোঁ যে মোৰ দাদা হয় মই তেওঁৰ ভায়েক হয় ক'লে যে আপোনাৰ দাদা এক্সিডেণ্ট হ'ল হস্পিটেলত আছে আমি যে ইমানটো গম পাওঁ দুখ পালে এক্সিডেণ্ট হ'ল হস্পিটেলত আহক আমি আহিলোঁ 2-3বাৰ কোনোবা ষ্টেচন মাষ্টৰে মাকো ফোন কৰিলে যে গাৰ্জেনক তাৰপিছত আহি দেখিছোঁ আহি কৈছোঁ যেতিয়া আহিছোঁ ক'ত আছে গম পাইছোঁ যে আমাৰ ঘৰৰ ওচৰৰ মানুহবোৰে ক'লে যে আহি পষ্টমৰ্টম আমাক নুসুধাকৈ প্ৰথম কথা পষ্টমৰ্টম কেনেকৈ কৰিলে হস্পিটেলত আহি পাইছোঁ ল'ৰাটোৰ লাৱাৰিছ নহয় ন ডিউটি অন ডিউটি আছে অকলে লাষ্টটো পেলাই থৈছে না ৰেলৱে মানুহ অকল GRP নে কোন পুলিচ ফ'ৰ্চ আছে আৰু বাকী ৰেলৱে সিহঁতৰ অন ডিউটি কাম কৰা মানুহবোৰ ক'ত লাৱাৰিছটো নহয় আৰু ডিউটি বাৰু দাদাৰ কিবা চান্টিং আছিলে চান্টিং বুলি কয় বাৰু অলপ গম পাওঁ কাৰণ দেউতাও ৰেলৱেত আছিলে চান্টিং কৰোঁতে দুজন মানুহ থাকে আমাৰতো লাগিছে এইটো এক্সিডেণ্ট বুলি নহয় কাৰণ একচুৱেলি মাৰ্ডাৰ নিচিনা লাগিছে দুজন মানুহ থাকে ৱাকি টকি থাকে ইমান ছেফটি থাকে তাৰ পিছতো আপুনি কেনেকৈ ল'ৰাজনে এনেকুৱা হৈ গ'ল কিছুমান মানুহে আকৌ পুলিচে তাতে কৈছে আপোনালোকৰ GRPয়ে ল'ৰাটো ওলাই যাবলৈ বিচাৰিছিলে ফচি গ'ল তেওঁলোকে কেনেকৈ গম পালে ওলাই গৈছিলে এনেকুৱা হ'ল বা মাৰিলে মাৰ্ডাৰ হ'ল মাৰ্ডাৰ নাই হোৱা CCTV কৈছে CCTV বেয়া বুলি কৈছে তেওঁলোকে CCTV মানে লগালগ চেক কৰিলে নেকি তেওঁলোকে কেনেকৈ গম পালে CCTV কি হ'ল কি নাই আৰু যোনজন ড্ৰাইভাৰ আছিলে ড্ৰাইভাৰ যোনজন আছিলে আপোনাৰ ড্ৰাইভাৰজন ক'ত আমি এতিয়া তেওঁক লগ পাব বিচাৰিছোঁ বা সুধিব বিচাৰিছোঁ ড্ৰাইভাৰটো নাই আমি লগ কৰোঁ যে ষ্টেচন মাষ্টৰে আমাক আকৌ লগ কৰিব নিদিয়ে তাৰ GRPয়ে আমাক কৈছে আমি তদন্ত কৰিছোঁ কি তদন্ত কৰিছে চান্টিং মাষ্টৰৰ নামটো কি আছিলে চান্টিং মাষ্টৰ নাই দুজন থাকে ঠিক আছে দুজন পইণ্টছমেন আমি ইমানটো গম পাওঁ দুজন মানুহ থাকে যেতিয়া আপোনাৰ হেৰি কৰে এজন বাহিৰত থাকে এজন আপোনাৰ ৱাকি টকি লৈ থাকে তো যেতিয়া ডাইৰেকশ্যন দিব যে আপুনি সোমাওক তেতিয়াই সোমাব তেওঁতো পাগল নহয় ন দাদা পাগল নাছিলে ন যে মাৰি দিয়ক মই সোমাই আছোঁ বাৰু দাদাই কৈ দিলে বাৰু অ'কে আহক কিছুমানে কৈছে বোলে ক'লে আহক বুলি বাহিৰৰ মানুহটো ক'ত গ'ল পইণ্টছমেন ক'ত গ'ল মাষ্টৰ ক'ত গ'ল আমাক তাৰ তদন্ত হেৰি আৰু কেমেৰা ফুটেজ লাগে আমাক এতিয়ালৈকে কোনো আমাক ৰিটাৰ্ণ দিয়া নাই এতিয়ালৈকে আমাৰ ডেড বডি কৈছে ডেড বডি লৈ যাওক বুলি আমাক একো ৰিটাৰ্ণ দিয়া নাই একো দিয়া নাই আমি কৰা নাই এতিয়ালৈকে আমি ৰেলৱেৰ ওপৰত ইজাহাৰ দিবলৈ আমি কথা পাতি আছোঁ এতিয়া লিখা লিখি কৰি আছোঁ যি ঘটনা ঘটিল আমাৰ তেওঁ এজন বাণীপুৰৰ ষ্টাফ আছিলে পইণ্টছ বিভাগৰ ষ্টাফ আছিলে আমি যেতিয়া গম পাই গাৰ্জেন আমি ঘৰৰ মানুহখিনি লগৰ হিচাপে আমি যেতিয়া গম পাই আমি যেতিয়া যাওঁ তেতিয়া ডেড বডিটো আমি নাপাওঁ আমি ফটোত দেখা পাওঁ যে ডেড বডিটো ট্ৰেইন লাইনত পৰি আছে মাথা পাতে জ্বলাইছে এই ছাইডটো ভাঙি গৈছে তাৰপিছত আমি লগালগ ইয়াত আহিলোঁ আছাম মেডিকেল আহিলোঁ আছাম মেডিকেলৰ যিটো আপোনাৰ পষ্টমৰ্টেম বিভাগ আছে বিভাগত আমি আহি কেনে যেতিয়া পাওঁ তেতিয়া ডেড বডিৰ লগত কোনো মানে RPF বিষয়া বা ৰেলৱে বিষয়ববীয়া কোনো উপস্থিত নাছিলে এই নথকাত আমি আকৌ লগালগ ৰেলৱে বিভাগত খবৰ দিওঁ তেতিয়া RPF দুজনমান পঠিয়ায় RPF দুজনৰ কোনো ভেলুৱে নাই ইয়াত কি কৰিব লাগে কি নাই একো নাই তেওঁলোকৰ যে আমাক এটা মানে চিন্তা হৈছে যে পইণ্টছ বিভাগৰ মানুহ কেইটা আছিলে তাত ৱাকি টকি লৈ মানুহ কেইজন আছিলে যেতিয়া তেওঁ কামটো কৰি থাকে ৱাকি টকি লৈ যেতিয়া ক'ব তেতিয়াহে ইঞ্জিনটো বেগ আহিব ইঞ্জিনটো কেনেকৈ বেগ আহি যিটো ফিটিং কৰি থকা মানুহটো কেনেকৈ এক্সিডেণ্ট হ'বলৈ ইয়াত আমাৰ সঠিক তদন্ত লাগে ইয়াত আমি ৰেলৱে বিভাগৰ যিটো গাফিলতি আছে গাফিলতি আমি গম পাইছোঁ যে ইয়াত কিবা এটা দুশ্মনি কৰি মাৰি দিছে নেকি তাক সেইটো কাৰণে আমি সঠিক তদন্ত বিচাৰিছোঁ আৰু ইয়াত যি তেওঁলোকে ব্যৱস্থা নল'লে এই ব্যৱস্থা ল'বলৈ আমি এতিয়া বাকীখিনি তেওঁলোকে ব্যৱস্থা ল'ব লাগিব নিউজ ডেস্ক AM টেলিভিজন।
অসম বটলিফ চাহ নিৰ্মাতা সংস্থাৰ বৃহৎ সিদ্ধান্ত বিগত দুমাহে অসম বটলিফ চাহ নিৰ্মাতা সংস্থাই কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰি অহাৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়কসকলকো নিষিদ্ধ কীটনাশক দ্ৰব্য ব্যৱহাৰৰ ক্ষেত্ৰত বাধা প্ৰদান কৰি আহিছিল কিন্তু এই ক্ষেত্ৰত কোনো প্ৰতিক্ৰিয়া নোপোৱাত গ্ৰহণ কৰে এই সিদ্ধান্ত অহা 1 জুনৰ পৰা অসম বটলিফ চাহ নিৰ্মাতা সংস্থাই চাহ উদ্যোগসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিগত দুমাহে অসম বটলিফ চাহ নিৰ্মাতা সংস্থাই কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰি অহাৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়কসকলকো নিষিদ্ধ কীটনাশক দ্ৰব্য ব্যৱহাৰৰ ক্ষেত্ৰত বাধা প্ৰদান কৰি অহাৰ সত্ত্বেও একাংশ ক্ষুদ্ৰ চাহ খেতিয়কে ব্যাপকভাৱে কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলত পুনৰ অসমৰ চাহ উদ্যোগসমূহৰ পৰা ৰপ্তানি হোৱা চাহপাতসমূহত কেমিকেল মাত্ৰা ধৰা পৰাৰ পৰিণতিত শুকান চাহপাতসমূহ ক্ৰয় কৰাৰ প্ৰতিষ্ঠানসমূহে অসমৰ চাহ উদ্যোগসমূহলৈ চাহপাতসমূহ উভতাই পঠোৱাত এতিয়া বটলিফ ফেক্টৰীসমূহে ব্যাপক সমস্যাৰ সন্মুখীন হৈছে এই সন্দৰ্ভত অসম বটলিফ চাহ নিৰ্মাতা সন্থাৰ অন্যতম সদস্য আসলাম খানে সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে এতিয়া কিছুমান চাহ আপোনাৰ ধৰা পৰিছে যে য'ত আপোনাৰ কেমিকেল আছে চাহত কেমিকেল আছে আৰু যিহেতু কেমিকেল থকা চাহ মাৰ্কেটত আমি যেতিয়া প্ৰস্তুত কৰিব গৈছোঁ সেই গোটেইখিনি চাহ ৰিজেক্ট হৈ পেলাই উভতি আহিছে আৰু তেনেকুৱাকৈ যদি চাহখিনি উভতি আহে আৰু আমি এটা ৰোড মেপ নাপাওঁ ৰোড মেপ নোপোৱাকৈ যদি আমি চাহখিনি বিকিবলৈ ওলাওঁ তেতিয়া FSSAই বহুতখিনি কমপ্লায়েন্স দিছে বহুতখিনি নীতি নিয়ম বান্ধি দিয়া হৈছে সেই নীতি নিয়মৰ মতে যদি আমাৰ কোনোবা চাহ ফেইল হয় তেতিয়াহ'লে সেই ফেক্টৰী মালিক পক্ষৰ ওপৰত আপোনাৰ ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব তেওঁ জেল যাবলগীয়া হ'ব পাৰে পেনাল্টি আছে সেইবিলাক আছে তো এইখিনি যদি হয় তেতিয়াহ'লে মই এইটো এটা কথা ক'ব বিচাৰোঁ যে যোনখিনি কেমিকেল আজি দৰৱ মাৰা হৈছে চাহত কেমিকেল ধৰা পৰা হৈছে আমাৰ ওচৰত ৰেকৰ্ড আছে আমি ৰেগুলাৰ টেষ্টিং কৰাই আছোঁ আৰু এতিয়ালৈকে চাহত কেমিকেল ওলাই আছে আৰু যদি চাহত কেমিকেল ওলাই থাকে তেতিয়াহ'লে আমাৰ চাহ বিক্ৰী নহ'ব আৰু বিক্ৰী নোহোৱা ক্ষেত্ৰত এইটো এটা বহুত ডাঙৰ বিপদ আহি পৰিব আমাৰ ওপৰত আৰু যোনখিনি চাহ বিক্ৰী নহ'ব আৰু বা বিক্ৰী হ'লেও সেইখিনি চাহ উভতি আহিছে সেইখিনি লছ কেনেবাকৈ বিয়াৰ এইটো আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলিফ টি CTC মেনুফেকচাৰিং কৰা বটলিফ টি ফেক্টৰীবিলাকক হেক কৰি দিয়া এটা ষড়যন্ত্ৰ আৰু এই ষড়যন্ত্ৰ মই সেইকাৰণে কৰিব বিচাৰোঁ যিহেতু কি বুজায় আজি যোনখিনি অৰ্থডক্স বনাই আছে ফেক্টৰীবিলাক সিহঁতৰ চাহখিনি টেষ্টিং নহ'ব আমাৰ চাহখিনি টেষ্টিং হ'ব আমি আগৰ পৰাই কৈ আছোঁ যে আমাৰ চাহ গোটেইখিনি চাহত আমাৰ কেমিকেল ওলাই আছে আমি টেষ্টিং কৰাই আছোঁ ৰেগুলাৰ আমাৰ চাহত কেমিকেল ওলাই আছে আৰু কেমিকেল থকা চাহ আমি প্ৰস্তুত কৰিব নোৱাৰোঁ আৰু সেইকাৰণে মই এইটো ষড়যন্ত্ৰ কৈ আছোঁ যে অৰ্থডক্স চাহ যোনখিনি টেষ্টিং হোৱা নাই সেইখিনি মই আপোনালোকৰ মাধ্যম দি মই টি বোৰ্ড অফ ইণ্ডিয়াই হওক বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হওক মই আহ্বান কৰোঁ যে ইমিডিয়েট এই অৰ্থডক্স চাহৰ ওপৰত টেষ্টিঙৰ যদি CTC চাহৰ টেষ্টিং হয় তেতিয়াহ'লে অৰ্থডক্স চাহৰ ওপৰতো টেষ্টিং হ'ব লাগে নহ'লে আমাৰ ভাৰতৰ নামটো একেলগে অৰ্থডক্স চাহ চবতকৈ বেছি এক্সপৰ্ট হয় আৰু ভাৰতৰ নামটো বাহিৰত গৈ পেলাই বদনাম হ'ব পৰিকল্পনা কৰিব লাগিব যে আমি যিমানে কেমিকেল আছে সেই বেন কেমিকেলখিনি আমি যিমান পাৰোঁ আমি স্প্ৰে নকৰোঁ যিহেতু আমাৰ অসমৰ চাহৰ সুনামটো বাচি থাকিব আৰু মই আৰু এটা আহ্বান কৰোঁ যে আমাক লগ দিয়ক কেলে কি এই যিটো কেমিকেলৰ যিটো কথা আছে এই কেমিকেলৰ কথা একদিনতে হেক কৰিব নোৱাৰি চাওক বন্ধ হোৱাটো আমিও বিচৰা নাই আমি কোৱা নাই যে আমি বন্ধ কৰি পেলাই আমি সুখী হ'ম আজি বন্ধ কৰিলে আমাৰো লোকচান আছে আমাৰো এমপ্লয়ী আছে আমাৰ বহুতখিনি কথা আছে আমি বন্ধ কৰিব বিচৰা নাই কিন্তু যিটো এইটো এটা আইন আমাৰ ওপৰত জাপি দিয়া হৈছে সেই আইনটোৰ বিৰুদ্ধে আমি বন্ধ কৰিব বিচাৰিছোঁ এইটো এটা বনাই লোৱা ষড়যন্ত্ৰ আৰু এনেকুৱাকৈ বনাইছে ইমান ধুনীয়াকৈ বনাইছে যে সিহঁতি আমাৰ যিটো বটলিফ টি ফেক্টৰী আছে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে সিহঁতি হেক হৈ যাব কেলে কি আজি এই বটলিফ টি ফেক্টৰীবিলাক আৰু এই ক্ষুদ্ৰ চাহ খেতিয়কবিলাক আজি অত বছৰৰ পৰা এইটো ধুনীয়াকৈ চলি আছে কিন্তু আজি এই আইনটো জাপি পেলাই খালি CTC ওপৰত জাপি দি পেলাই আৰু অৰ্থডক্সক বাদ দি পেলাই এইটো চিধা একদম ক্লিয়াৰ বুজা গৈছে যে এইটো এটা ষড়যন্ত্ৰ ৰচনা কৰা ষড়যন্ত্ৰ হয় আৰু যিহেতু এই ইণ্ডাষ্ট্ৰিটোক হেক কৰিবলৈ এইটো ষড়যন্ত্ৰ মই সেইকাৰণে কৈ আছোঁ কিছুমান কমিটি বনিলে
আমি গম পোৱা মতে সেই কমিটিত এনেকুৱা মানুহ আছে যোনখিনি বৃহত্তৰ ডাঙৰ এক্সপৰ্টাৰ, যোনে অৰ্থডক্স চাহখিনি বাহিৰত এক্সপৰ্ট কৰে। কিন্তু সেই মানুহৰ প্ৰেজেঞ্চত এই গোটেই আইনটো বনা হ'ল। আৰু আমি 52% আমি বটলিফ খেতিয়ক আৰু বটলিফ টি ফেক্টৰী মিলি পেলাই 52% চাহ আমি উৎপাদন কৰোঁ। ইণ্ডিয়ান চাহৰ যদি আপুনি পাৰ্চেণ্টেজ চাহ আমি 52%, আমি হায়েষ্ট আছোঁ। আমাক সিহঁতি নমতাকে এই ষড়যন্ত্ৰটো ৰচনা কৰিলে। আমি যদি তাত আমাক মাতা হ'লহেঁতেন তেতিয়াহ'লে এইখিনি পৰিস্থিতি নাহিলেহেঁতেন, বা ক্ষুদ্ৰ চাহ খেতিয়ক আৰু আমাক মাতা হ'লে এইখিনি পৰিস্থিতি নাহিলেহেঁতেন। সেইকাৰণে মইতো ক'ব বিচাৰোঁ যে যোনখিনি ডাঙৰ পুঁজিপতি আছে, সিহঁতি কি কৰিলে, সিহঁতি এটা কলিকতাত বহি পেলাই এটা মিটিং কৰিলে। মিটিং কৰি পেলাই এই গোটেইখিনি ৰচি পেলাই এই অৰ্থডক্সক ছাইডত কৰি পেলাই CTC টেষ্টিঙৰ কাৰণে সিহঁতি এইটো নটিফিকেশ্যন পাছ কৰালে। আৰু পাছ কৰাওঁতে সিহঁতি ক'লে যে বোলে এইটো টেষ্টিংটো তেতিয়াহে গম পাম যেতিয়া গোটেইখিনি চাহ অকশ্যনলৈ যাব। অকশ্যনটো যিহেতু মই বাৰে কৈছোঁ, অকশ্যনটো এটা ফেলিয়ৰ ছিষ্টেম। অকশ্যনটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ, যিহেতু অকশ্যনত যোনখিনি চাহ যায় গোটেইখিনি চাহৰ ৰেটটো ভালকৈ কোনো ফেক্টৰীয়ে আজিলৈকে সুখী হোৱা নাই তাৰ ৰেট লৈ পেলাই। সেই আমি আহ্বান জনাওঁ গভৰ্ণমেণ্টক যে শীঘ্ৰে আপোনালোকে এটা নিৰ্ধাৰিত ৰাস্তা উলিয়াই দিয়ক, য'ত আমি যি হিচাপে বটলিফ টি ফেক্টৰী আৰু স্মল টি গ্ৰ'ৱাৰ্ছবিলাকে ধুনীয়াকৈ চলি আছিলে আগৰ দৰে, তেনেদৰে আগন্তুক দিনত চলি যাব। নিউজ ডেস্ক AN টেলিভিজন। গোলাঘাটৰ বগৰীজেং খেলপথাৰত 1,33,000 টকাৰ নিচাযুক্ত সামগ্ৰী গোলাঘাটৰ আৰক্ষী অধীক্ষকক ৰাজেন সিঙৰ উপস্থিতিত দাহ কৰে। ইয়াৰ উপৰিও এই অবৈধ ড্ৰাগছৰ বিৰুদ্ধে 1 জানুৱাৰীৰ পৰা 14টা গোচৰ পঞ্জীয়ন হৈছে আৰু 28জন লোকক আটক কৰাৰ লগতে 33খন বাহন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী অধীক্ষকে। গোলাঘাটৰ বগৰীজেং আৰক্ষী নিৱেশৰ খেলপথাৰত 1,33,000 টকাৰ নিচাযুক্ত সামগ্ৰী দাহ। গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ উপস্থিতিত নিচাযুক্ত সামগ্ৰীখিনি দাহ কৰে। গোলাঘাটৰ জিলাখনৰ বিভিন্ন স্থানত জব্দ কৰা ড্ৰাগছৰ লগত বিভিন্ন নিচাযুক্ত সামগ্ৰী মজুত কৰি দাহন কৰা হয়। আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰে যে এই অবৈধ ড্ৰাগছৰ বিৰুদ্ধে 1 জানুৱাৰীৰ পৰা 14টা গোচৰ পঞ্জীয়ন হৈছে আৰু 28জন লোকক আটক কৰাৰ লগতে 30খন বাহন জব্দ কৰিছে। ৰাজ্যৰ বাহিৰৰ পৰা এই অবৈধ গোলাঘাটৰ মাজেদি সৰবৰাহ হোৱাৰ কথা উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে। আজি আমি হেৰইন 368 গ্ৰাম কৰিম। এইটো আমাৰ যিটো মান্থলি প্ৰত্যেক মাহে আমি ডিছপ'জেল কৰোঁ। আমি প্ৰত্যেক মাহে যিটো ডিছপ'জেল কৰোঁ সেই ডিছপ'জেলৰ কাৰণে আজি এই মাহত 368 গ্ৰাম আছে। আৰু কিছুমান ড্ৰাগছ আমাৰ লগত আছে, কিন্তু তাৰ এইটো ফৰেঞ্চিক ৰিপৰ্ট যিটো আহিব লাগে তেতিয়ালৈকে আহি পোৱা নাই। আৰু আহি পোৱাৰ লগে লগে আমাৰ যিটো ডিষ্ট্ৰিক্ট ড্ৰাগ ডিছপ'জেল কমিটি আছে, আমি তাতে ডিচিশ্যন লৈ আৰু কোৰ্টৰ অৰ্ডাৰ লৈ আমি এইটো ডিষ্ট্ৰাকশ্যন কৰিম। আপোনালোকক মই এটা কথা জনাব বিচাৰিছোঁ যে এই বছৰত 1 জানুৱাৰীৰ পৰা আজিলৈকে গোলাঘাট ডিষ্ট্ৰিক্টত 14টা কেছ ৰেজিষ্টাৰ হৈছে এগেইনষ্ট ড্ৰাগছ। আৰু এতিয়ালৈকে 4 কেজি 252 গ্ৰাম হেৰইন আমি চিজ কৰিবলৈ সক্ষম হৈছোঁ। 28জনতকৈ বেছি ড্ৰাগছ পেডলাৰ আৰু প্ৰায় 30খনমান গাড়ী আমি চিজ কৰিছোঁ। ইয়াৰ উপৰি যোৱা 4 মে আৰু 14 মে তাৰিখে 4 মে তাৰিখে শিৱসাগৰ জিলাৰ হালুৱাটিঙত তাতে 585 গ্ৰাম হেৰইন আছিলে। আৰু 14 তাৰিখে মৰিয়নি তেতিয়াও তাতো আমাৰ 358 গ্ৰাম। গতিকে আমি সেইখিনি যদি আমি ধৰোঁ তো টোটেল গোলাঘাট আৰক্ষীৰ এই বছৰত এতিয়ালৈকে ড্ৰাগছ ৰিকভাৰী মোৰ দেন 5 কেজি হ'ব। আৰু আমি যদি ইণ্টাৰনেশ্যনেল মাৰ্কেটত ইয়াৰ ভেলু চাওঁ প্ৰায় 25 কোটি টকাৰ ভেলু হ'ব। এতিয়ালৈকে এইখিনি আমাৰ ৰিকভাৰী হৈছে। আৰু গেং আছে কিছুমান, আমাৰ চেষ্টা চলি থাকিব। আৰু আমি এই যিটো ড্ৰাগছৰ বিৰুদ্ধে যিটো আমাৰ যুদ্ধ সেইটো আমাৰ চলি থাকিব। ট্ৰেনজিট ৰেটটো এটা বহুত ডাঙৰ ৰোড। ট্ৰেনজিট ৰেটটো কোনে জানে যে ড্ৰাগছৰ আপোনাৰ ৱৰ্ল্ডৰ যিমান ড্ৰাগছ মানে হেৰইন প্ৰডাকশ্যন হয়, more than 70% হেৰইন প্ৰডাকশ্যন হয় আপোনাৰ গল্ডেন ট্ৰায়েংগল। গল্ডেন ট্ৰায়েংগলত আপোনাৰ মায়ানমাৰটো এটা মেইন এৰিয়া।
মায়ানমাৰৰ লগত যিটো আমাৰ বৰ্ডাৰ আছে সেইটো একেবাৰে খোলা বৰ্ডাৰ তাৰ পৰা হয় নাগালেণ্ডৰ ফালেদি আহিব পাৰে বা অৰুণাচলৰ ফালেদি আহিব পাৰে আৰু মণিপুৰ ওপৰেদি আহে মানে অৰুণাচল নাগালেণ্ড মণিপুৰ আৰু মিজোৰাম মেক্সিমাম যিটো আপোনাৰ হেৰি হয় ট্ৰেফিকিং যিটো হয় সেইটো থ্ৰু মণিপুৰ আৰু মিজোৰাম আৰু মিজোৰামৰ পৰা নাগালেণ্ড হয় আমাৰ ডিষ্ট্ৰিক্টলৈ আহে আমাৰ আপোনালোকে সকলোৱে জানে 125 কিলোমিটাৰ আমাৰ নাগালেণ্ডৰ লগত বৰ্ডাৰ আছে আৰু সম্পূৰ্ণ পৰাজ বৰ্ডাৰ তাত তেনেকুৱা কোনো ফিক্স আমাৰ যদি টিকেটিং যিটো থাকে সেইটো আমাৰ যদি ফিক্স যিবিলাক ৰাস্তা আছে টিকেট আছে তাৰ বাহিৰেও আৰু ভিতৰুৱা ৰাস্তা সৰু সুৰা ৰাস্তা বহুত আছে গতিকে সেই একজেক্টলি যিটো আপোনালোকে বন্ধ কৰা বুলি কয় সেইটো অলপ কঠিন হয় কিন্তু এইটো বেজ অন নেটৱৰ্ক আৰু বেজ অন আমাৰ যে ইণ্টেলিজেঞ্চ আৰু টেকনিকেল ইনপুট যিবিলাক থাকে সেইবিলাকৰ ওপৰত ভিত্তি কৰি আপোনালোকে যদি চাই যোৱা 2 বছৰ 3 বছৰ আৰু ড্ৰাগছৰ বিৰুদ্ধে যিটো যুদ্ধ সেইটো বহুত বেছি ষ্ট্ৰং হৈ গৈছে আপোনালোকে এইটো কম্পেয়াৰ কৰি চাব পাৰে ব্যুৰো ৰিপৰ্ট AN টেলিভিজন এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম চাই থাকক AN টেলিভিজন আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263উভতি আহিছো পুনৰ বাতৰি মাজলৈ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ডিব্ৰুগড় চহৰত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা চলি থকাৰ মাজতে নিমিষতে খহাই নিলে টিংখাং মাটিকটা গাঁৱৰ বৃহৎ অংশ যিয়ে স্থানীয় লোকসকলৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে ডিব্ৰুগড় চহৰত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ ব্যৱস্থা চলি থকাৰ মাজতে নিমিষতে খহাই নিলে টিংখাং মাটিকটা গাঁৱৰ বৃহৎ অংশ পুনৰ জনাই আছো ডিব্ৰুগড় চহৰত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ ব্যৱস্থা চলি থকাৰ মাজতে নিমিষতে খহাই নিলে টিংখাং মাটিকটা গাঁৱৰ বৃহৎ অংশ টিংখাং মাটিকটা গাঁৱৰ মথাউৰিলৈ মাত্ৰ 10 মিটাৰ বাকী থকাত এতিয়া স্থানীয় লোকসকলৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে চৰকাৰক বাৰম্বাৰ আজি আমি একেৰাহে 20 বছৰ আহ্বান জনাই আছোঁ আমি এটা অনুষ্ঠানৰ হৈ আজি যোৱা 9 চনত আমি ৰাজহুৱা সভা দিছিলোঁ এই অকণমান আগৰ খেলপথাৰখনত তাৰপৰা তেতিয়া আমি এই পৰিস্থিতিৰ বিষয়ে আমি অৱগত কৰিছিলোঁ এনেকুৱা এটা ভয়াৱহ দিন আহিব পাৰে আগতীয়াকৈ আমি তেওঁলোকক জনাইছিলোঁ কিন্তু সেই ইমানৰ পাছতো আজিলৈকে তেনেধৰণৰ কোনো স্থায়ী সমাধানৰ কোনো ব্যৱস্থা নকৰিলে তাৰ ফলত আজি এটা ভয়ানক ৰূপ হ'ল ইতিমধ্যে এই গাঁৱৰ ৰাইজ দিনে ৰাতি শংকাত ভুগিবলগীয়া হৈছে আপোনালোকে দেখা আছে আমি ইলেক্ট্ৰিচিটি 11 kV তলত আছোঁ সেইটো যোৱাকালি কাটি পেলাবলগীয়া হৈছে আৰু গছ কাটিত ইয়াত গৰাখহনীয়া ৰোধ কৰিবলগীয়া হৈছে এনেকুৱা পৰিস্থিতি আহি পৰিছে মানে কোন কলৈ যাব কোনো ঠিকনা নাইকিয়া হৈছে সেয়া আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰ দুইখন চৰকাৰলৈ আহ্বান জনাইছোঁ যাতে তেওঁলোকে উমৈহতীয়াভাৱে ইয়াত স্থায়ী সমাধানৰ ব্যৱস্থা কৰে আৰু আমি দুদিনৰ ভিতৰতে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ টুইট যোগে আমি জনাম বুলি ভাবিছোঁ আৰু সেইকাৰণে আপোনালোকক অৱগত কৰিছোঁ যে গোটেই অসম চৰকাৰক অৱগত কৰিছোঁ এইটো এটা জিলাৰ বিষয় নহয় এখন চহৰৰ বিষয় নহয় গোটেই এখন ৰাজ্যৰ বিষয় আৰু এজন বিধায়কে ইয়াত একো কৰিব নোৱাৰে আমি বিধায়কক যি অনুৰোধ জনাইছিলোঁ বিধায়কৰ তেওঁ ক্ষমতাৰ ভিতৰত থকা কামখিনি কৰিছে কিন্তু এইখিনি যদি মুখ্যমন্ত্ৰীয়ে আৰু প্ৰধানমন্ত্ৰীৰ দ্বাৰা যদি হস্তক্ষেপ নকৰে ইয়াত যদি স্থায়ী সমাধানৰ ব্যৱস্থা নকৰে কি আশা আছে নাজানো আৰু বিভাগীয় তৰফৰ পৰাও আমি তেনেধৰণৰ ভিতৰুৱা কথাবিলাক স্পষ্টকৈ আমি এতিয়ালৈকে গম পোৱা নাই আমি জানিব পাৰিছোঁ যে তিনিটাকৈ বণিক গোষ্ঠীক প্ৰায় 200 কোটিমান টকাৰ যোগেৰে ইতিমধ্যে কাম আবণ্টন দিয়া বুলিও জানিব পাৰিছোঁ আৰু সেই কাম কিন্তু যেনেধৰণে কৈছে কোনো স্থায়ী সমাধান নহ'ব আৰু সেইকাৰণে আমি সেই পইচাবিলাক অপব্যৱহাৰ নকৰি এটা শুদ্ধ আৰু স্থায়ী সমাধানৰ বাবে যি ব্যৱস্থা লয় বোল্ডাৰ বিশেষকৈ আমি ৰাইজে বোল্ডাৰৰ যি স্পাৰ আগৰ যি স্পাৰবিলাক আছিলে সেই স্পাৰৰ ব্যৱস্থা কৰিবৰ বাবে আমি ডিব্ৰুগড়ৰ নামনি অংশৰ পৰা কৈছোঁ যে আমি আহ্বান জনাইছোঁ চৰকাৰক কেন্দ্ৰ চৰকাৰলৈ আহ্বান জনাইছোঁ আপোনালোকৰ মাধ্যমৰ যোগেদি যাতে আমাক স্থায়ী সমাধান কৰি আমাক নিৰাপত্তা আশ্বাস দিয়ে এইটো সমস্যা আমাৰ এতিয়া নহয় আজিৰ পৰা আমি 15 বছৰ আগৰ পৰা আমি এইটো অনুষ্ঠান হেৰিৰ লগত আমি দুৰ্যোগৰ লগত আমি মুখামুখি হৈ আছোঁ
আমি 2009 চনতে আমাৰ টিংখং মাটিকটা খেলপথাৰত এখন বৃহৎ ৰাজহুৱা সভা পাতি আমি তেতিয়াই চৰকাৰ তথা প্ৰশাসনক আমি অৱগত কৰিছিলোঁ আমাৰ এই অনুষ্ঠানটো স্থায়ী সমাধানৰ কাৰণে। কিন্তু বৰ্তমানেও তেওঁলোকে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিলে। বৰ্তমান আহি জুইপুৰি একেবাৰে হাত পালে, কিন্তু বৰ্তমানলৈকেও তেওঁলোকৰ এতিয়া যিখিনি কাম কৰি আছে এই কামটো মুঠেই নহয়। কাৰণ এতিয়া আপোনালোকে মন কৰিছে, এতিয়া তেওঁলোকে এইবিলাক কাম কৰি আছে, কিন্তু হয়তো অহা ৰাতিপুৱালৈকে হয়তো নাথাকিব পাৰে। কাৰণ নদীয়ে এনেকুৱা এটা কালৰূপ ধাৰণ কৰিছে, যিটো বস্তু নেকি ৰাতিপুৱা তেওঁলোকৰ সেইটো সম্পূৰ্ণ এটা নিশ্চিন্ন হৈ যোৱাৰ উপক্ৰম হৈছে। নিউজ ডেস্ক AN টেলিভিজন। বিগত বৰ্ষৰ 15 ছেপ্টেম্বৰত ডিব্ৰুগড় বন সংমণ্ডলৰ অধীনত নামৰূপৰ অভয়পুৰত 170 বিঘা বৃহৎ মাটিকালিত ৰোপণ হয় 3,31,929টা গছ পুলি ৰোপণৰ অভিলেখ। বৰ্তমান জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ 1 কোটি গছ পুলি ৰোপণৰ লক্ষ্যৰে চৰকাৰে হাতত লোৱা অমৃত বৃক্ষ আন্দোলনৰ গছ পুলিবোৰ এই উৎকট গৰমত কি অৱস্থা হৈছে সেয়া লক্ষণীয় হৈ পৰিছে। জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ 1 কোটি গছপুলি ৰোপণৰ লক্ষ্যৰে চৰকাৰে হাতত লোৱা অমৃত বৃক্ষ আন্দোলনৰ গছপুলিসমূহ এই উৎকট গৰমত কি অৱস্থাত আছে। অমৃত বৃক্ষ আন্দোলনৰ অভিলেখৰ অংশ হিচাপে গছপুলি ৰোপণ কৰা অন্যতম এক ঠাই হ'ল নামৰূপৰ অভয়পুৰ। বিগত বৰ্ষৰ 15 ছেপ্টেম্বৰত ডিব্ৰুগড় বন সংমণ্ডলৰ অধীনত নামৰূপৰ অভয়পুৰত 170 বিঘা বৃহৎ মাটিকালিত ৰোপণ কৰা 3,31,929টা গছপুলি ৰোপণৰ অভিলেখ। ইতিমধ্যে প্ৰায় 8টা মাহ অতিক্ৰম কৰাৰ পিছত নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত অভয়পুৰত ৰোপণ কৰা এই গছপুলিসমূহৰ বৰ্তমানৰ অৱস্থা এয়া। নামৰূপৰ অভয়পুৰত ৰোপণ কৰা 3,31,929টা গছপুলিৰ কিছু শতাংশ গছপুলি মৰিল যদিও তাৰ ঠাইত পুনৰ গছপুলি ৰোপণ কৰে আৰু গছপুলিসমূহ চোৱাচিতা কৰিবলৈ শ্ৰমিক নিয়োগ কৰি ৰখা হৈছে। হয়, মই ইয়াত বাসিন্দা হিচাপত আছোঁ আৰু আমাৰ ডিপাৰ্টমেণ্টৰ পিনৰ পৰা মোকে ধৰিছোঁ অলপ চোৱা চিতাৰ কাৰণে দায়িত্ব দিছে। যিহেতু নিজৰ গাঁওখনতে যিহেতু এটা অমৃত বৃক্ষ আন্দোলন হৈছিলে আৰু গছপুলি ৰোৱা হৈছিলে, তো গতিকে আমি সেই গছপুলিবিলাক আমি ভাল ধৰণে চোৱা চিতা কৰি আছোঁ। লগতে আমি আমাৰ মানুহ কামত লগাই আছোঁ। এতিয়া যিবিলাক গছপুলি মৰি গৈছে সেই গছপুলিবিলাক আমি সাজিবলৈ চেষ্টা কৰি আছোঁ, সাজি আছোঁ লগতে আমি হাবিবিলাক চব চফা কৰি আছোঁ। কিমান শতাংশ গছ ইয়াত মৰি গৈছিলে? তো 100ৰ ভিতৰত 90% পুলিয়ে জীয়াই আছে, 10% পুলিহে আমাৰ ইয়াত নষ্ট হৈছিলে। কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে পানীৰ ক্ষেত্ৰত? আমি ইয়াত পানীৰ ব্যৱস্থাটো কৰি আছোঁ। আমাৰ পানী দিব পৰাকৈ তেনেকুৱাকৈ মেচিন আছে, আৰু লগতে আমাৰ স্প্ৰেয়াৰবিলাক আছে। স্প্ৰেয়াৰ দি পাহাৰৰ ওপৰতো আমি ধৰিছোঁ মেচিন দিব নোৱাৰোঁ, তেনেকুৱা অৱস্থাত আমি কি হয় স্প্ৰেয়াৰ দি পিনি পানী দিছিলোঁ। তো এতিয়াতো বাৰিষা যেন আহিলে, বৰষুণ আহিলে, এতিয়া পুলিখিনি ঠিকে আছে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। নগাঁৱৰ কচুৱাত সংঘটিত হৈছে এক দুখনীয় পৰিস্থিতি। প্ৰচণ্ড গৰম সহিব নোৱাৰি কচুৱা তিনিআলি জাতীয় বিদ্যালয়ৰ দুগৰাকীকৈ ছাত্ৰী ঢলি পৰিল বিদ্যালয়ত। নগাঁৱৰ কচুৱাত প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয়তে ঢলি পৰিল দুগৰাকীকৈ ছাত্ৰী। ততাতৈয়াকৈ কচুৱা মডেল হাস্পতালত ভৰ্তি কৰা হ'ল ছাত্ৰী দুগৰাকীক। কচুৱাৰ গাৰ্লছ হাইস্কুল আৰু কচুৱা তিনিআলি জাতীয় বিদ্যালয়ৰ দুগৰাকীকৈ ছাত্ৰী চিকিৎসাধীন। বৰ্তমানে কিছু পৰিমাণে সুস্থ যদিও চিকিৎসকৰ তত্বাৱধানত চিকিৎসা প্ৰদান কৰি থকা হৈছে ছাত্ৰী দুগৰাকীক। উল্লেখ্য যে চৰকাৰে বান্ধি দিয়া নিয়ম মতেই ৰাতিপুৱা 8 বজাৰ পৰাই বিদ্যালয়ৰ পাঠদান কাৰ্য চলি আছিল আৰু ছুটিৰ সময়ৰ কিছু সময় আগতেই এই ঘটনা সংঘটিত হয়। আজি আমাৰ স্কুল চলি থকা অৱস্থাতেই আমাৰ ৰাতিপুৱা 8 বজাৰ পৰা ক্লাছ আৰম্ভ হ'ল। ছোৱালী পটককৈ মূৰটো ঘূৰাই আছে বুলি কৈ আছে, তাৰপিছত ঢলি দিলে, পৰি গ'ল। পৰি যোৱাৰ পিছতেই তাই চেন্সলেছ হৈ গ'ল। আমি দৌৰাদৌৰি কৰি এতিয়া হস্পিটেল চিকিৎসাধীন হৈ আছে। দেখা গৈছে কেৱল মোৰেই নহয়, জাতীয় বিদ্যালয়ৰ পৰা এজনী আনি পেলাই চিকিৎসা কৰিলে, তাইও অলপ ভাল হ'ল, সুস্থ হ'ল। আমি কি ক'ম এতিয়া, এইটো প্ৰকৃতিৰ নিয়ম। আজি যি অৱস্থা হৈছে বতৰৰ ভয়াৱহতাৰ ফালে আমি চাই এতিয়া এই ছোৱালীবিলাকৰ ক্ষেত্ৰত বিশেষকৈ অসুবিধা হৈছে। আমি ক্লাছ কৰাত বৰ অসুবিধা। চৰকাৰে দিয়া ৰুল মতে আমি স্কুল চলাই আছিলোঁ, তাতে 2 এজনী ছাত্ৰ এনেকুৱা অৱস্থা হৈছে। গতিকে অতিপাত গৰমৰ কাৰণে এনেকুৱা হৈছে যে হস্পিটেলত অলপ আমি ট্ৰিটমেণ্ট কৰাৰ পিছত অপশম ঘটিছে, ভাল হৈ আহিছে আৰু এতিয়া ঘৰমুৱা পাওঁ। উৎকট গৰমৰ কাৰণে চৰকাৰেও কি কৰিব ইয়াত।
যিহেতু এঘণ্টা আগুৱাই দিছে, কিছু কিছু জিলাত দেখিছোঁ 7:30 বজাতে আৰম্ভ কৰিছে। হ'লেও ছুটিৰ সময়টো আপোনাৰ পূৰা ৰ'দ তেতিয়া 12টা বজাত, 1টা বজাত বা 1টা বজালৈকে পূৰা ৰ'দেই থাকে। গতিকে এই বিষয়ত আৰু অলপ চিন্তা চৰ্চা কৰিবলৈ মই চৰকাৰক আহ্বান জনাইছোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় পুনৰ এটি চমু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। নামৰূপ ৰেলৱে ষ্টেচনৰ সমীপৱৰ্তী নিগাম অঞ্চলত ৰেলৱে স্লিপাৰৰ স্কেপছৰ নিয়ম বহিৰ্ভূত কামৰ বিৰোধিতা কৰে নামৰূপ আছুৱে। এই ক্ষেত্ৰত নামৰূপ আছুৱে ৰেলৱে বিভাগক সমগ্ৰ কামৰ তথ্য বিচাৰত উক্ত মণ্ডল ট্ৰেডাৰ্ছক নামৰূপৰ কাম কৰাৰ অনুমতি নাই বুলি জনোৱাত মন্তব্য প্ৰকাশ কৰে। নামৰূপ ৰেলৱে ষ্টেচনৰ সমীপৱৰ্তী নিগাম অঞ্চলত ৰেলৱে স্লিপাৰৰ স্কেপৰ নিয়ম বহিৰ্ভূত কামৰ বিৰোধিতা কৰে নামৰূপ আছুৱে। মধ্যপ্ৰদেশৰ মণ্ডল ট্ৰেডাৰ্ছ নামৰ এজন ঠিকাদাৰে প্ৰশাসনৰ অনুমতি অবিহনে বহিৰাজ্যৰ অৰ্ধশতাধিক শ্ৰমিক মোতায়েন কৰি নিগম অঞ্চলত অবৈধভাৱে কাম কৰি আহিছে। মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশৰ পৰা ইয়াত আনিছে কাম কৰিব। মানে ইয়াত যেতিয়া এই মানুহখিনি আহিলে আপোনালোকে থানা চানা এইবিলাক যোগাযোগ কৰিছে, পাৰ্মিশ্যন লৈছিলে নেকি? না, পাৰ্মিশ্যন একো লোৱা হোৱা নাই। থানাত তেওঁলোকৰ ডকুমেণ্ট জমা দিছিলে নেকি? নাই দিয়া, একো দিয়া নাই। একো দিয়া নাই। কিয় দিয়া নাই? ৰেলৰ পৰা পাৰ্মিশ্যন আছে এইটো কাম কৰিবলৈ। কাম কৰিবলৈ পাৰ্মিশ্যন আছে, যিহেতু ইয়াত যে অচিনাক্ত এখন বেলেগ ষ্টেটৰ মানুহ এখিনি আহি আছে, শ্ৰমিক এখিনি আহি ইয়াত আছে, আপোনালোকে শ্ৰমিকখিনি ইয়াতে এখেতৰ এই লেবাৰখিনিৰ লগতে লোকেল মানুহো কাম কৰি আছে। আপোনাৰ ইয়াৰ লোকেল খিনিৰ কথা কোৱা নাই, আপোনাৰ বাহিৰৰ যিখিনি মানুহ আনিছে সেইবিলাক মানুহৰ ডকুমেণ্টছ বিলাক থানাত জমা দিছে নাই? নাই দিয়া। প্ৰশাসনৰ ওচৰত দিছে নাই? নাই দিয়া। নাই দিয়া। কিয় দিয়া নাই আপোনালোকে? সেইখিনি আমাৰ এতিয়ালৈকে প্ৰয়োজন হোৱা নাই। মানে যদি কিবা এটা দুৰ্ঘটনা ঘটিব তেতিয়া দৰকাৰ। কালি যদি ইয়াৰ শ্ৰমিকে ক'ৰবাত মাৰপিট কৰে, কাজিয়া কৰে, কিবা বেআইনী কাম কৰে, তাৰ বাবে দায়ী কোন হ'ব? আমি হ'ম। আচলতে এই যি মণ্ডল ট্ৰেডাৰ্ছ নামৰ যিটো কোম্পানী আচলতে কাম পাইছে, এই কোম্পানীটো আচলতে নিজৰ আমি এটাই কথা গম পালোঁ যে তেওঁলোকে আচলতে পুলিচ প্ৰশাসন এইসকলক কাকো আচলতে নেমানে, তেওঁলোকে কাকো গ্ৰেপ্ত নকৰে আৰু ইয়াত তেওঁলোকে নিজৰ মই মতালি মতে আহি ইয়াত কাম কৰি আছে। গতিকে তেওঁলোকে আমি ইতিমধ্যে যিহেতু SDC ছাৰকো লগ কৰিছোঁ, যোৱাকালি DRMকো লগ কৰিছোঁ, DC ছাৰলৈও আমি এখন কাগজ প্ৰেৰণ কৰিছোঁ, লোকেল থানাতো ইনফৰ্ম কৰিছোঁ। কোনো ধৰণৰ তেওঁলোকে আচলতে এই মানুহখিনিৰ কাৰণে তেওঁলোকৰ যি তথ্য থাকিব লাগে, বাহিৰৰ পৰা যিহেতু এই মানুহখিনি আছে, তেওঁলোকৰ যিসমূহ তথ্য থাকিব লাগে NOC, তেনেধৰণৰ কোনো ধৰণৰ আচলতে তেওঁলোকে NOC আচলতে লোৱা নাই। এই ক্ষেত্ৰত নামৰূপ আছুৱে ৰেলৱে বিভাগক সমগ্ৰ কামৰ তথ্য বিচৰাত উক্ত মণ্ডল ট্ৰেডাৰ্ছক নামৰূপত কাম কৰাৰ অনুমতি নাই বুলি জনোৱাত সংগঠনটোৱে নাম ঠিকনাবিহীন শ্ৰমিকসকলে নিগম অঞ্চলত কিবা অঘটন সংঘটিত কৰিলে কোনে দায়িত্ব গ্ৰহণ কৰিব বুলি প্ৰশ্নৰ অৱতাৰণা কৰে আৰু প্ৰশাসনৰ অনুমতি নোলোৱা পৰ্যন্ত কাম বন্ধ কৰি থব বুলি জানিবলৈ দিয়ে। ৰেলৱে ডিপাৰ্টমেণ্টে এটা স্ক্ৰেপৰ টেণ্ডাৰ উলিয়াইছে, ৰেলৱে স্লিপাৰ টেণ্ডাৰ, আৰু আমি যোৱাকালি ৰেলৱে ডিপাৰ্টমেণ্টৰ DRMৰ ওচৰলৈ গৈছিলোঁ, যে তেওঁলোকে কিন্তু এই সম্পূৰ্ণ টেণ্ডাৰটো তেওঁলোকে কৈছে যে আমাৰ আচলতে ৰিক্সত নাই, তেওঁলোকে আচলতে ৰেলৱে মাটিটো তেওঁলোকে এইটো এলাও কৰা নাই। গতিকে আমি তেওঁলোকৰ ওপৰত কোনো তেওঁলোকক দায়িত্ববোধ তেওঁলোকৰ নাই ৰেলৱে ডিপাৰ্টমেণ্টৰ। কথাটো হ'ল যে এই ইয়াত নিগাম অঞ্চলত তেওঁলোকে আহি ইয়াত বাহিৰৰ পৰা মানুহ এখিনি আহি ইয়াত কাম কৰাই আছে। আমাৰ প্ৰথম কথাটো হ'ল যে আচলতে এই মানুহখিনি যে আহিছে ইয়াত কাম কৰি আছে, কাইলৈ যদি ইয়াত কিবা এটা দুৰ্ঘটনা ঘটে এই মানুহখিনিৰ যোগেদি আচলতে এই দায়িত্ব কোনে ল'ব? ইয়াত আমি SDC ছাৰৰ ওচৰলৈ গৈছিলোঁ, তেওঁলোকো অৱগত নহয়, লোকেল থানা তেওঁলোকো অৱগত নহয়। গতিকে আমাৰ কথাটো হ'ল যে সকলো আচলতে এই মানুহখিনি যিসকল মাটিত আচলতে ভাড়া দিয়া হিচাপে কাম কৰি আছে, তেওঁ আচলতে ভয় খাইছে। তেওঁ কৈছে যে আচলতে তেওঁলোকে যদি কিবা এটা কৰে তেতিয়াহ'লে ময়ো ফচিম বা ময়ো জগৰীয়া হ'ম। গতিকে আচলতে মই এই বস্তুটো আচলতে এটা কাগজ পত্ৰ তেওঁলোকে আচলতে এটা সিদ্ধান্ত বিচাৰিছে। গতিকে আমাৰ কথাটো হ'ল যে প্ৰশাসনে আহি আচলতে স্পষ্টকৈ তেওঁলোকে আচলতে কাগজে পত্ৰই আমাক দেখাব লাগিব যে ছাত্ৰ সন্থাক যে আচলতে এই মানুহখিনিয়ে যদি অনাগত দিনত
দিনত কিবা এটা যদি ভুল কাম কৰে ইয়াত বিভিন্ন ধৰণৰ ঘটনা তেওঁলোকে মানুহখিনি প্ৰায় সকলো আচলতে অসমৰ বাহিৰৰ মানুহ হয় গতিকে দায়িত্ব কোনে ল'ব আচলতে আমাৰ কথাটো এইটো আৰু তাত যেতিয়ালৈকে আচলতে এই সম্পূৰ্ণ কাগজ পত্ৰৰ কাম যেতিয়ালৈকে আছে আমাক তেওঁলোকে তথ্য সহকাৰে দাঙি নধৰে তেতিয়ালৈকে কিন্তু ইয়াত কাম কৰিব নোৱাৰিব আৰু এই কামসমূহ বন্ধ থাকিব অন্যথা কিন্তু ছাত্ৰ সন্থাই অনাগত দিনত আমি এই ওচৰ পাজৰ ৰাইজক লগত লৈ কিন্তু ইয়াতকৈ আৰু কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি সমগ্ৰ বিশ্বৰ বাবে সুখৰ খবৰ অসমৰ সুযোগ্য সন্তান দেৱব্ৰত ভৰালীয়ে জয় কৰিলে বিশ্ব পেৰুৰ বিশ্ব যুৱ ভাৰত উত্তোলনত অসমৰ বাবে ইতিহাস ৰচিলে ডিব্ৰুগড় মধুপুৰৰ দেউৰী গাঁৱৰ সন্তান দেৱব্ৰত ভৰালীয়ে বিশ্ব জয় কৰিলে অসমৰ সুযোগ্য সন্তান বেদব্ৰত ভৰালীয়ে পেৰুৰ বিশ্ব যুৱ ভাৰত উত্তোলনত অসমৰ বাবে ইতিহাস ৰচিলে অসমৰ বেদব্ৰত ভৰালীয়ে ডিব্ৰুগড়ৰ মধুপুৰ দেউৰী গাঁৱৰ সন্তান বেদব্ৰত ভৰালীয়ে পেৰুৰ ৰাজধানী চহৰ লিমাত চলি থকা বিশ্ব যুৱ ভাৰত উত্তোলনত 73 কেজি শাখাত স্বৰ্ণপদক লাভ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় উল্লেখ্য যে যোৱা বছৰ 16 বছৰীয়া বেদব্ৰতে আলবেনিয়াত হোৱা একে প্ৰতিযোগিতাৰ 67 কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ বাতৰি ইমানেই AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই কিৰণে ইমানতে বিদায় লৈছোঁ ধন্যবাদ।